ঘটনাটো হৈছিলে মানে মই কালি মৰিগাঁৱৰ পৰা আহিছিলোঁ এখন 4 চকা কিনিম বুলি ভাবি 2 লাখ টকা এটা লৈ আহিছিলোঁ ফাইনেন্সত ল'ম বুলি ভাবি আহি পেলাই মোৰ লগৰ ল'ৰা এটা থাকে ইয়াতে তাৰ ৰুমত আজি কালি থাকি আজি গাড়ী কিনাৰ কথা আছিলে মানে পাছত কি হ'ল মই যেতিয়া মৰিগাঁৱৰ পৰা আহিলোঁ 1মান বজাত মৰিগাঁৱৰ পৰা ওলালোঁ ইয়াত আহি পাওঁতে বিজয় সিঙক মানে মই 6 মানে লগ পালোঁ লগৰ তাৰ লগত মাত বোল মই দিয়া নাই মই গুচি গ'লোঁ ইও মানে দেখা পাই মানে মই বাইকত গ'লোঁ ইও মানে মোৰ পাছে তেতিয়া গ'ল আৰু মই তাৰ লগত একো কথা চথা পতা নাই ৰুমত গ'লোঁ মই অলপ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই মই আজান মানে মছজিদত গ'লোঁ ইফতাৰ কৰিলোঁ নামাজ পঢ়ি যেতিয়া ওলাই আহিলোঁ মোৰ পাছে আছে ফোন কৰি আছে মোৰ মানে পাছে আহি আছে ফোন কৰি আছে অলপ পাছতে মানে পাছে আহি আছে ব্লেক কালাৰ এটা গাড়ী গৈ পেলাই মানে মোৰ ওচৰত ৰখাই পেলাই মোক মোবাইলত কাগজ এখন দেখাইছে যে তোমাৰ নামত দিছপুৰ থানাত অৰ্ডাৰ ওলাইছে মই দিছপুৰ থানাত উচিত তুমি দিছপুৰ থানাত যাব লাগে এইফালে কি কয় আপোনাৰ গণেশগুৰি নহয় আপোনাৰ বেলতলাৰ ভিতৰতে গৈ গড়বঙা আপুনি কেনেদৰে ঘৰলৈ যোগাযোগ কৰিলে মই ঘৰলৈ যোগাযোগ কৰিলোঁ মানে যেতিয়া মানে সিহঁতে মোবাইলটো দি মোক প্ৰতিটাত পইচা খুজিব দিলে মই তাৰমানে 1 ছেকেণ্ডত মেছেজটো লিখিলোঁ যে দিছপুৰ থানাৰ পুলিচৰ লগত যোগাযোগ কৰা মেছেজটো দিয়াৰ লগে লগে মানে সিহঁতে গম পাই মোক বেয়াকৈ মাৰিলে মাৰি পেলাই কৈছে যে কৈ দে একো হোৱা নাই একো যোগাযোগ কৰিব নালাগে কাজিয়া যি হৈ গ'ল মিলামিলি হৈ গ'ল মই সিহঁতৰ মতে তেনেকৈ ক'লোঁ কিন্তু মোৰ পত্নীয়েতো মোৰ মাত শুনি পেলাই গম পালে কিবা এটা বিপদত আছে লগ মৰিগাঁও থানাৰ উচিত কণ্টেক্ট কৰিলে যে মোৰ হাজবেণ্ড এনেকৈ কিবা এটা প্ৰব্লেম হ'ল কিডনেপ কৰিলে কিবা কৰিলে মৰিগাঁও থানাৰ উচিয়ে দিছপুৰ থানাৰ নাম্বাৰ দিলে হেল্প কৰিলে দিছপুৰ থানাৰ লগত যেতিয়া যোগাযোগ কৰিলে দিছপুৰ থানাই কৈছে মোৰ মোবাইল নাম্বাৰটো কৈছে লোকেশ্যন হাতীগাঁও দেখাই আছে পাছত মোৰ পত্নী ঘটনাটো হৈছিলে মানে মই কালি মৰিগাঁৱৰ পৰা আহিছিলোঁ এখন 4 চকা কিনিম বুলি ভাবি 2 লাখ টকা এটা লৈ আহিছিলোঁ ফাইনেন্সত ল'ম বুলি ভাবি আহি পেলাই মোৰ লগৰ ল'ৰা এটা থাকে ইয়াতে তাৰ ৰুমত আজি কালি থাকি আজি গাড়ী কিনাৰ কথা আছিলে মানে পাছত কি হ'ল মই যেতিয়া মৰিগাঁৱৰ পৰা আহিলোঁ 1মান বজাত মৰিগাঁৱৰ পৰা ওলালোঁ ইয়াত আহি পাওঁতে বিজয় সিঙক মানে মই 6 মানে লগ পালোঁ লগৰ তাৰ লগত মাত বোল মই দিয়া নাই মই গুচি গ'লোঁ ইও মানে দেখা পাই মানে মই বাইকত গ'লোঁ ইও মানে মোৰ পাছে তেতিয়া গ'ল আৰু মই তাৰ লগত একো কথা চথা পতা নাই ৰুমত গ'লোঁ মই অলপ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই মই আজান মানে মছজিদত গ'লোঁ ইফতাৰ কৰিলোঁ নামাজ পঢ়ি যেতিয়া ওলাই আহিলোঁ মোৰ পাছে আছে ফোন কৰি আছে মোৰ মানে পাছে আহি আছে ফোন কৰি আছে অলপ পাছতে মানে পাছে আহি আছে ব্লেক কালাৰ এটা গাড়ী গৈ পেলাই মানে মোৰ ওচৰত ৰখাই পেলাই মোক মোবাইলত কাগজ এখন দেখাইছে যে তোমাৰ নামত দিছপুৰ থানাত অৰ্ডাৰ ওলাইছে মই দিছপুৰ থানাত উচিত তুমি দিছপুৰ থানাত যাব লাগে এইফালে কি কয় আপোনাৰ গণেশগুৰি নহয় আপোনাৰ বেলতলাৰ ভিতৰতে গৈ গড়বঙা আপুনি কেনেদৰে ঘৰলৈ যোগাযোগ কৰিলে মই ঘৰলৈ যোগাযোগ কৰিলোঁ মানে যেতিয়া মানে সিহঁতে মোবাইলটো দি মোক প্ৰতিটাত পইচা খুজিব দিলে মই তাৰমানে 1 ছেকেণ্ডত মেছেজটো লিখিলোঁ যে দিছপুৰ থানাৰ পুলিচৰ লগত যোগাযোগ কৰা মেছেজটো দিয়াৰ লগে লগে মানে সিহঁতে গম পাই মোক বেয়াকৈ মাৰিলে মাৰি পেলাই কৈছে যে কৈ দে একো হোৱা নাই একো যোগাযোগ কৰিব নালাগে কাজিয়া যি হৈ গ'ল মিলামিলি হৈ গ'ল মই সিহঁতৰ মতে তেনেকৈ ক'লোঁ কিন্তু মোৰ পত্নীয়েতো মোৰ মাত শুনি পেলাই গম পালে কিবা এটা বিপদত আছে লগ মৰিগাঁও থানাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।